ওদালগুৰি জিলাৰ মাজবাটত জ্ঞানচৰাং বিথাংগী আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চেক বিতৰণ। আজি দিনৰ 11 বজাত মাজবাটৰ বাপুজী প্ৰকল্প প্ৰাংগণৰ গান্ধী ভৱনত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত বিটিআৰ চৰকাৰৰ জ্ঞানচৰাং বিথাংগী আঁচনিৰ জৰিয়তে মাজবাট 5 নং চেৰফান সমষ্টিৰ 200 ছাত্ৰ ছাত্ৰীসকলৰ মাজত 5,000 টকা চেক বিতৰণ কৰে বিটিআৰৰ পৰিষদ দীপক মোৰে। পৰিষদ মোৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰি কয় যে বিটিআৰ চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন আঁচনিৰ জৰিয়তে সকাহ দি আহিছে। ছাত্ৰ ছাত্ৰীসকলে যাতে উচ্চ শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাব পাৰে বুলি কয়। আজিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ মাজবাট মণ্ডল সম্পাদক অঞ্জন বৈদ্য, বিজেপিৰ মাজবাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্যামমন পানিকা, হাবিগাঁও ভিচিডিচিৰ উপসভাপতি দীপক বেক, বিজেপি কৰ্মী বিপ্লৱ ৰাজবংশী আদিৰ লগতে 5 নং চেৰফান সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। মাজবাটৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট ISA24x7। বিটিআৰ চৰকাৰৰ তৰফৰ পৰা জ্ঞানচৰাং বিথাংগী আঁচনিৰ অধীনত আজি মোৰ সমষ্টি 5 নং চেৰফান সমষ্টি আমি 200 ল'ৰা ছোৱালী মানে মেট্ৰিকৰ ওপৰত পঢ়ি থকা যিটো পঢ়ি আছে তেওঁলোকক আৰ্থিক 5,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। আৰু এই বছৰ আমাৰ তৃতীয়বাৰ হ'ল। আমি ইয়াৰ আগতো আৰু দুবাৰ আমি প্ৰদান কৰিছোঁ, এইবাৰ আকৌ 3 নম্বৰ। বিশেষকৈ আমি আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতৰ নেতৃত্বত বিটিআৰ অঞ্চলত যি ধৰণে উন্নয়ন হৈছে আৰু ৰাইজে যি পাব লগাখিনি আমি এই ধৰণে পোনপটীয়াকৈ ৰাইজৰ মাজত আমি প্ৰদান কৰিছোঁ। বিটিআৰ অঞ্চলত এই ধৰণৰ আঁচনি প্ৰদান কৰাৰ আগত নদীৰ নাছিল। আগত যদি কোনোবাই কিবা পায় লুকাই চুৰ কৰি মনে মনে দিয়াৰ এটা ব্যৱস্থা আছিল। আজি আমি যি দিছোঁ মানুহৰ মাজত খোলা খুলিকৈ এই ব্যৱস্থাৰ জৰিয়তে প্ৰদান কৰা হৈছে। আৰু 5,000 টকাটো বৰ বেছি টকাও নহয়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়াৰ স্বাৰ্থতে আমি এই 5,000 টকা তেওঁলোকক প্ৰদান কৰিছোঁ। আৰু এই 5,000 টকা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সকাহ দিব, সহায় কৰিব। আৰু আজি কেইদিনমান আগত আমি মইনা চৰাং যি আমাৰ আত্মসহায়ক গোট, মোৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 100টা আত্মসহায়ক গোটক 25 লাখ টকা প্ৰদান কৰিলোঁ। আজি 200 ল'ৰা ছোৱালী 5,000কৈ 10 লাখ টকা প্ৰদান কৰিছোঁ। যোৱাটো বৰ্ষত প্ৰায় আমি 85 লাখ টকা আমি ঠিক এই ধৰণে আঁচনি আমি ৰাইজৰ মাজত আমি বিতৰণ কৰিছিলোঁ। আমি মন্দিৰ যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহকো আমি প্ৰায় 2 লাখ টকাকৈ 15টা সমষ্টিত আমি 2 লাখ টকা প্ৰদান কৰিছিলোঁ। ঠিক তেনেকুৱা আমি ইয়াৰ আগৰবাৰ 80টা আমি চেল্ফ হেল্প গ্ৰুপক দিছোঁ। আজি ৰাইজৰ মাজত এক পৰিৱেশ হৈছে, ৰাইজে দেখিছে যে আমাৰ আঁচনিৰ নামত যিখিনি আহে ৰাইজে সন্তুষ্টিয়াকৈ পায় আৰু ৰাইজৰ মাজত সন্তুষ্টি আছে। এটা এই যে পৰিৱৰ্তন বুলি যে কোৱা হৈছিল, এইবাৰ বিটিআৰত পৰিৱৰ্তন, এইটোৱে পৰিৱৰ্তন। আজি প্ৰমোদ বড়োৰ নেতৃত্বত, আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰে সকলো মানুহে সমন্বয় ৰক্ষা কৰি আমি উন্নয়নৰ দিশত আগবাঢ়ি যোৱাটোৱে আমাৰ এইটোৱে আচলতে আমাৰ মানে পৰিৱৰ্তন আৰু এইটো আমাৰ প্ৰগতি বুলি আমি ধৰি লৈছোঁ। আৰু আহি থকা দিনবিলাকত আৰু আঁচনি আহিব, আৰু আমি দিম। এইবাৰ যিখিনি পাইছে অহাবাৰ আকৌ বেলেগ পাব। যোৱাবাৰ যিখিনি পাইছিল এইবাৰ এওঁলোকে পোৱা নাছিল, এবাৰ এওঁলোকে পাইছে, এওঁলোকে এবাৰ পাইছে, অহাবাৰ আকৌ বেলেগখিনিয়ে পাব। আমি সেইধৰণে আমি দি গৈ আছোঁ। চাওক, এইবাৰৰ নিৰ্বাচনটো ৰণনীতি বুলিবলৈ কি আছে? মানুহে মাননীয় প্ৰধানমন্ত্ৰী মোদীজীক দ্বিতীয়বাৰৰ কাৰণে আসনত বহোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈয়ে থৈছে। আৰু আজি গোটেই ভাৰতবৰ্ষৰ মানুহে মোদীজীক প্ৰধানমন্ত্ৰীৰ আসনত চাব বিচাৰিছে। যোৱা 2টা কাৰ্যকাল তেওঁ সুন্দৰকৈ চলাইছে। আৰু দেশৰ যি ধৰণে উন্নতি হৈছে, আজি যি ধৰণে দেশত শান্তি বিৰাজমান হৈছে, যি ধৰণে দেশত প্ৰগতি হৈছে, গতিকে সকলো মানুহে প্ৰধানমন্ত্ৰীজীক আকৌ দ্বিতীয়বাৰৰ কাৰণে দায়িত্ব দিব বিচাৰিছে। আৰু সেইটো কাৰণে মানুহে এইবাৰ মানে যোৱাবাৰতকৈ যথেষ্ট ভাল এটা পৰিৱেশ আৰু এটা সুন্দৰ পৰিৱেশ, মানে মানুহৰ মাজত মানুহে এতিয়া বাট চাই আছে নিৰ্বাচন কেতিয়া হয় আৰু ভোট দিব। আৰু আমি আমাৰ যিটো সমষ্টি দৰং ওদালগুৰি, সেইটো আমি প্ৰায় 5.5 লাখ ভোটৰ ব্যৱধানত আমি এইবাৰ আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া জিকিব। আৰু দিলীপ শইকীয়া ডাঙৰীয়া আমি যোৱাবাৰ 5টা বছৰৰ কাৰণে আমি যি তেখেতক পাইছিলোঁ, আৰু তেখেতে যথেষ্ট মানে সক্ৰিয়
ৰাজনীতিবিদ হয় তেখেতে যি ধৰণে এই অঞ্চলসমূহত ঘূৰিছে কাম কৰিছে যিমান মানে সক্ৰিয়তাৰে তেওঁ ৰাজনীতিৰ লগত জড়িত হৈ ৰাইজক সেৱা আগবঢ়াইছে গতিকে তেওঁৰ নিচিনা সাংসদ এজন আমি যোৱা এটা কাৰ্যকলাপ পাইছিলোঁ আৰু এইবাৰ আকৌ তেওঁক দলে যে টিকেট দিলে তাৰ কাৰণে আমি দলৰ নেতৃত্বক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে দিলীপ শইকীয়াক পুনৰবাৰ টিকেট দিয়াৰ কাৰণে আৰু তেওঁ জিকাটোতো 100% নিশ্চিত।